প্লাছ লগাই পেলাই হাঁহ সেই হিচাপে ধুনীয়া টাইম তুলি জানো এইটো ঠিক আছে আলুটো কাটি না ধোৱা ভিতৰত নাম আছে নি মালটো দুবলে কেৰাহীখন যোনদিনা কৈছে দুটা হাঁহ বহুত কম আছে মানে পইচা 150 মান দিম এতিয়া কোনে দেখি আছো এইফালে একেটাই হ'ল সেইদিনাখন নিচিনাই হ'ল তাৰ লগত নিমখ কি হলো নিমখ এতিয়া আকৌ দিব কোমোৱা দিছো নহয় পানীহে আৰু मजा नहीं आ रहा है কত জনমৰ পুণ্যতাই পালো এই জনম কত সাধনাৰ বন্দিত ফল আজি এই জীৱন रहा नहीं जाता तड़प ही ऐसी है ना কেনে আছে সকলো আশা কৰোঁ সকলো ভালে আছে আৰু যিহেতু সেইদিনাখনে বহুত ৰাতি হৈ গ'ল পাহাৰটো আপোনালোকক একেবাৰে দেখাব নোৱাৰিলোঁ অকল খানাটো দেখাব পাৰিলোঁ আৰু ভিডিঅ'টো ইমান ভাল নহ'ল কিন্তু ভাবিলোঁ যে ভিডিঅ'টো দি দিওঁ তো আপডেট দিলোঁ আজি বেছি টাইম কৰা নাই আজি খুব সোনকালে ওলাইছোঁ সোনকালে ওলাইছোঁ এতিয়াও 3টা বাজিলে আৰু এতিয়া ভাবিছোঁ ওলাই দিওঁ 3টা বাজিছে আৰু যিহেতু বহুত ৰ'দ দি আছে আৰু দেখিছে ৰ'দ পুৰা দি আছে তো আজি মানে আকৌ হাঁহলৈ আকৌ ওলাইছোঁ পাহাৰলৈ তো সেইদিনাখনি বিশেষ আৰু সেইদিনাখনি বিশেষ একো ভিডিঅ' মানে বনাবলৈ টাইম নহ'ল কাৰণ গোটেই আন্ধাৰ আছিলে আন্ধাৰ থকাৰ কাৰণে ভিডিঅ'টো মানে ইমান ভাল নাহিলে আৰু যিমানখিনি কৰিলোঁ ভিডিঅ'টোত মানে আন্ধাৰৰ কাৰণে ফ্লাছ ওলাই এনেকৈ কৰিবলগীয়া হ'ল আৰু যিহেতু বহুত টাইম হ'ল আমি লাইট চাইট একো নিয়া নাছিলোঁ তো ভাবিলোঁ আজি এটা ভালকৈ আপোনালোকৰ কাৰণে এটা ভালকৈ ভিডিঅ' বনাওঁ তো বৰ বেছি দেৰি কৰি নাথাকোঁ এতিয়া ব'লক ডাইৰেক্ট লগ পাইছোঁ পাহাৰত আৰু কিছুমান বস্তু কিনিব আছে সেইটো কিনি লওঁ তাৰপিছত আপোনালোকক দেখাম ক'ত গৈ আছোঁ যেতিয়া আহোঁ বহুত টাইম হৈ যায় মানে একদম বহুত দেৰি হৈ যায় তো ভাবিলোঁ আজি অলপ সোনকালে আহোঁ কিন্তু সোনকালে আহোঁতো এতিয়া টাইম হৈ গ'ল 4:42 মানে এতিয়া বহুত টাইম হৈ গ'ল আৰু এতিয়া মানে প্ৰায় সন্ধিয়া নিচিনাই হৈ গ'ল আৰু পাহাৰ যিহেতু বহুত সোনকালে মানে আন্ধাৰ চান্ধাৰ হৈ যায় আৰু এইফালে গোটেই মানুহ ঘৰবিলাক হৈ যোৱাৰ পিছৰ পৰা মানে আহিবলৈ অলপ বেয়া হ'ল আৰু এইটো ৰাস্তা এতিয়া ভাল হৈ আছে অলপ অহা যোৱা কৰিবলৈ আৰু এইখন কাষতে নদীখন আছে এইটো পাহাৰটো আৰু আমি আগতে ভিতৰৰ ফালে খাওঁগৈ কিন্তু এতিয়া দেৰি হৈ যোৱাৰ কাৰণে ভিতৰৰ ফালে নাযাওঁ এইটো হৈ গ'ল সেইদিনা খোৱাটো আছিলে অলপ আগত ঘৰটো অলপ আগত মানে এইটো ইয়াত খাইছিলোঁ ইয়াত মানে তাত মানে ভাল আছিলে কিন্তু এইডোখৰ ৰাস্তাটো ওচৰত থকাৰ কাৰণে তাত খোৱা নাই আৰু আজি ইয়াত এইটো ঘৰ আৰু আজি এইটো ঘৰত আৰু ইয়াত বস্তুবিলাক নমাই আছে এতিয়া আৰু এইটো হৈ গ'ল পাহাৰটো আৰু ভিতৰলৈ নোসোমাওঁ যিহেতু বহুত টাইম হৈ গ'ল টাইমটো এতিয়া হৈ গ'ল 4:32 আৰু ইমান টাইমত আৰু ভিতৰলৈ সোমাব নাই ইয়াত চব কুহুমা বন চন কি ধুনীয়াকৈ ফুলি আছে এতিয়া হাঁহ বধ এয়া হাঁহ যিহেতু আজি 2টা আৰু সেইদিনাখনে আছিলে হাঁহ এটা আৰু আজি 2টা আজি মানে অলপ মানুহ বেছি হ'ব নেকি ঠিক নাই আৰু এতিয়া 4:30 বাজি গ'ল আৰু যিহেতু সোনকালে আহিম বুলি ক'লে বহুত দেৰি হৈ যায় আৰু এতিয়া পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ এটা মাজত একদম মানে ইয়াত এনেই আহিব মন যায় বতাহ কি ধুনীয়া বতাহ মাৰি আছে মানে গছবিলাক দেখিলে গম পাব এটা বহুত ধুনীয়া বতাহ মাৰে আৰু যদি ৰাতি হৈ যায় তেতিয়া মানে কি হয় একদম ঠাণ্ডা বতাহ এটা মাৰে তাৰ চৰ্দি লাগি যায় মানে আৰু সেইদিনাখনি মানে লং একো পিন্ধি অহা নাছিলোঁ ৰাতি আৰু তাৰ কাৰণে অলপ বহুত ঠাণ্ডা লাগিলে আৰু আজি ভাবিছিলোঁ অকল সোনকালে খাম কিন্তু আজিও 4:30 বাজিলে এতিয়া পাওঁতে আৰু হাঁহ চাহ কাটিব আছে তাৰপিছত কেইটা বজাত ঠিক নাই আৰু সেইখিনি দেৰি হোৱাৰ কাৰণে আজি সোনকালে আহিলোঁ আৰু সোনকালে অহাৰ পিছত আজি দেৰি ইমান বাজিলে
এইটো চৌকাটো ভাল গাত দেখা নাই পৰি ন যদি কি তেতিয়া মানে বতাহ লাগিলেও নলমাই সি দুখন হাতে দুটা হাঁহ মাৰিব পাৰে পাৱাৰফুল কি ক নাখন লৈ কি লেতেৰা হৈ আছে বাঁহকেইটা এইফালে ৰাইজ বহি আছে পৰিৱেশটো এইটো আৰু ওপৰতে গাড়ী চাড়ী যাব পাৰে মানে এইফালে বাগান আছে এখন দলং যিখন কানেকশ্যন নাই মানে ইফালে ইফালে দলংখন এনে নামত আছে বহুত সৰু আছিলে এতিয়া বহুত ডাঙৰ হৈ গ'ল মানে চব তাৰ পৰা ইয়ালৈ আগতে আমি এই ডোখৰত খানা খাইছিলোঁ আগতে ঘৰত ভিডিঅ' যদি চোৱা নাই তেতিয়া গম পাব মানে যদি চাই তেতিয়া গম পাব আৰু তাত খাইছিলোঁ তাৰ পৰা নদীখন বহুত ঠেক আছিলে অকল বালি চালিবিলাকৰ কাৰণে বহুত বহল কৰি দিলে এইখন দলঙৰ কানেকশ্যনে নাই ইফালৰ পৰা ইফালে কানেকশ্যন নাই এইটো কানেকশ্যন নাই ৰাতি খোৱা সেইটো ঘৰ ৰাতি কাণত ভালকৈ ধৰিব নোৱাৰিলে আৰু যোনফালে যোনটো ওলাই সেইফালে যোনটো ওলাই যায় বহুত ভাল লাগে দেখি আৰু সেই দলংখনেদি মানুহ নগৈ তলেদি যাবলগীয়া আছে পেচাৰা দলঙৰ কানেকশ্যন থাকি থাকিলে বনাইছিলে বেছি দিন হোৱা নাই আৰু ইয়াত যোনখন এইখন অৰুণাচলৰ দলং আৰু ইয়াত ইফালখন আছামৰ যিখন বহুত ডাঙৰ হয় আৰু ইয়াত বহুত সৰুকৈ বনাইছিলে প্ৰথমতে লোহাৰে বনাইছিলে তাৰপিছত এতিয়া ডাঙৰ হৈছে আৰু এইবিলাক গোটেই ৰাবাৰ গছ বহুত দূৰত আছে এনেকৈ যাব লাগে ৰাবাৰ গছবিলাকৰ কাৰণে বহুত ভাল লাগে মানে আৰু এইটো পাহাৰৰ পিছত বহুত পাহাৰ ভিতৰৰ ফালে আছে আৰু বেছি ভিতৰলৈ গ'লে মানে কি হয় বহুত আন্ধাৰ হৈ গ'লে বেয়া হয় যিটো ওলাই যিহেতু এইডোখৰতে মেথুন চেথুন পূৰা ওলাই থাকে এইবিলাক জেগাতে তাততো কিমান ল'ব ঠিকে নাই এতিয়া হাঁহ চাহ কাটি খোৱালে কিমান বাজিব ঠিক নাই কি হৈ আছে চাওঁ আৰু ৰাতি চৰি থকা মেথুনকেইটা হৈ গ'ল এইকেইটা এই দুটা আছে আহিলেই মেথুন আছে গোটেই পাহাৰখনতে মেথুন আছে কিন্তু তাতকৈ ওচৰতে মানে এইবিলাকতে মেথুন আহি যায় যোনডোখৰত আমি খাই থাকোঁ এইডোখৰতে মেথুন আহি যায় আৰু ইহঁতে বেলেগ একো নাখায় নিমখ খায় সেইটো কাৰণে আহি যায় বেছি ডুব নালাগে না না চাউলৰ বস্তু পেকিং কৰোঁতে মানুহৰ ভৰি চৰি লাগি থাকে জুইটো ভাল তাতকৈ মৰিও থাকে কেতিয়াবা লগত খোলা চাউল নহয় জানো হৈ থাকে না পানী আৰু দিব লাগিব ছয়টা চোৱা বগাই থৈ এতিয়া দি থৈ দিয়া একো নহয় সিজিলে গম পানী পানী দি থাকিব লাগিব দি দে অকণমান নালাগে জুইটো আজি ধুনীয়াকৈ জ্বলিছে আকৌ সেইদিনা আজি বেছি পানী মানুহ বেছি লাগিলে জুই পৰা এনেও ভালকৈ হ'ব আজি চাউল কিমান আনিলি বাৰু 2 কেজি গোটেইখন না দিয়া হৈ আছে আৰু ধৰিলে তুমি এয়াই হৈ যাব আৰু কেইটা আহিব তিনিটা আহিব জুইটোত কোনো লাগিব নাই দেই মই জ্বলাই দিম এনেই আকৌ নুমুৱাই পেলাবলৈ মই মাল পেক দিব আকৌ ধুনীয়া টাইম হৈছে দেখিছে নাই প্লাছ লগাই পেলাই হাঁহৰ সেই চাউলত ধুনীয়া টাইম আইও জুই নালাগে আৰু আলু গুচা যে ভিডিঅ' এটা যে দিয়ে যে এনেকুৱা এজনী ঘৈণীয়ে হ'লে বোলে ভিতৰত নামঘৰ আছে নি তেন্তে এডোখৰ জেগা হ'বনে এইখন জেগা নাই এইডোখৰ বাট আলু থ'বলৈ তুলি জানো এইটো ধুই থোৱা আছে আলুটো কাটি না ধোৱা আলু আকৌ তই নদীলৈ নি আনিছিলি পানী মই গোটা গোটাকৈ ধুব লাগিছিলে আকৌ মই নিজে কৰিম না কটাই চটাই কিবা আনি পাতখন ভাল কেলে কেলে পাতখন তহঁতে ধুই আন যেতিয়া আন মই পটাপট কুটিটো মই কিন্তু হাত ধোৱাকৈ কিন্তু মই মাংস ওচৰলৈ নাযাওঁ হেৰি কৰিব লাগিব নহয় ৰ মালটো ধুবলৈ কেৰাহীখন যোনদিনা কৈছে জয়ন্ত দা যতীনদাহে ক'লি হা কি ক'লে না যতীনেই ক'লে
পিঠাগুৰি নেকি এইটো হৈ গ'ল পেটু ভাজি পুৰা এইটো পেটুৱে বহুত লাগে ন আধা কেজি মান লাগে দুটা হাঁহ ভাজি না মাংসখিনি এইখিনি মুখস্থ মতাদি মাৰিছো যে সেইটো বৰ বেছি মানুহ নহয় আৰু ইয়াত বিলাহী দিব লাগিছে গম পোৱা নাই বিলাহী দিয়া হ'লে অকণমান পানীটো ওলালে এতিয়া জুইটো পুৰা তাগৰা লাগিছে নহয় অলপ হেৰি হৈ গৈছে নিমখ এতিয়া আকৌ দিব লাগিব কোমোৰা দিছোঁ নহয় পানীহে আৰু সেইকাৰণে হাঁহে কোমোৰা নাখায় মানুহে আকৌ সেই বাঁহৰ গাজ নাখায় বেম্বুচুত মাংস বিচাৰিবলগীয়া আছে নিমখ কি হ'ল मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं